উপস্থিত হই সঁচাকৈয়ে আনন্দিত হতো। এই অনুষ্ঠানটো শিৱায়ক দৰং জিলাৰ নিচৰাবাৰী হালৈপাৰা শিৱ মন্দিৰৰ উদ্যোগত 23 আৰু 24 জানুৱাৰী অৰ্থাৎ যোৱাকালি আৰু আজিৰ পৰা আমি ৰাইজে মিলি শতবৰ্ষীয় অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। 1925 চনৰ কোনোবা এটি মধুৰ মুহূৰ্তত এই মন্দিৰটিয়ে ৰাইজৰ মাজত প্ৰাণ পাই উঠিছিল আৰু সেই মন্দিৰটোৱে আমি সঁচাকৈ ৰাইজে সৌভাগ্যৰে সৌভাগ্যৰে 100 বছৰ পূৰ্ণ কৰিলোঁ আৰু তাৰ প্ৰাক মুহূৰ্ততে আমি যোৱাকালি সৌহাৰ্দ্যপূৰ্ণ অনুষ্ঠানকেইটা কৰি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। ৰাইজৰ ইমান বিপুল সঁহাৰি পাইছোঁ আৰু তাৰ পিছতে আমি আজিৰ অনুষ্ঠান প্ৰথম দুটা কাৰ্যসূচী সমাপ্ত হৈ গৈছে। তাৰপিছতে আমি সাংস্কৃতিক শোভাযাত্ৰা 3 নম্বৰ কাৰ্যসূচী কৰিছোঁ। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজে সঁচাকৈয়ে বৰ মৰমেৰে আমাৰ এই অনুষ্ঠানটি ভাগিত অংশগ্ৰহণ কৰিছে। আমি ইয়াৰ পিছত আমাৰ মুকলি মিটিং আছে, ঠিক 2 বজাৰ লগে লগে মুকলি মিটিঙত আমাৰ এই বিধায়ক মহোদয় আহিব আৰু বিশিষ্ট ব্যক্তি যথেষ্ট আমি আমন্ত্ৰণ জনাইছোঁ। তাৰপিছত আমি ৰাতিলৈকে আমি ৰাখিছোঁ, ঠিক 8 বজাৰ লগে লগে আমি পালনামৰ ব্যৱস্থা কৰিছোঁ। সেই পালনাম আহিব আমাৰ সুদূৰ কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহি তেওঁলোকে আমাৰ ইয়াত ধৰ্মৰ কাৰণে যিটো আমি এটা যাত্ৰা আৰম্ভ কৰিছোঁ, সেই যাত্ৰাটি তেখেতসকলে নিশ্চয় সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ মাজত পৰিৱেশন কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু জনাব বিচাৰিছোঁ যে শ্ৰদ্ধাৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেখেতৰ প্ৰতিও আমি যি শ্ৰদ্ধা নিবেদন কৰিছোঁ, যোৱাকালি আমি মায়াবিনী গীতটি পৰিৱেশন কৰিছোঁ, প্ৰায় 300 মানুহেৰে এই গীতটো পৰিৱেশন কৰিছোঁ। তাৰপিছতে আজিও আকৌ আমি তেখেতৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ তেখেতক আৰু তেখেতৰ প্ৰতিচ্ছবিত আমি মাল্যাৰ্পণ কৰিছোঁ আৰু আজিও তেখেতৰ মায়াবিনী গীতটো পৰিৱেশন কৰিম। গতিকে আমি সমূহ ৰাইজক আজিৰ এই দিনজোৰা কাৰ্যসূচী আৰু ৰাতিৰ কাৰ্যসূচীলৈ বিশেষভাৱে আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ শতবৰ্ষীয় অনুষ্ঠানটিয়ে যাতে প্ৰাণ পাই উঠে তাৰ কামনা কৰিছোঁ।